নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল অৰুণোদয় অসম আৰু ষ্টুডিঅ'ত মই সুৰক্ষিণা। এখন ব্যতিক্ৰমী বিবাহ, যি বিবাহক লৈ এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত। দৰা মৰিগাঁও আৰু কন্যা হ'ল কাৰ্বি আংলং জিলাৰ। উল্লেখ্য যে দৰা হ'ল দৃষ্টি প্ৰতিবন্ধী, কিন্তু এই বিবাহখনে এতিয়া সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে আৰু সকলোৱে দৰা আৰু কন্যাক হিয়া উজাৰি আশীৰ্বাদ প্ৰদান কৰিছে। কিয় এই বিবাহখন ব্যতিক্ৰমী হৈছে বা কিয় সামাজিক মাধ্যমৰ চৰ্চা লাভ কৰিছে তাক জানিবলৈ চাওঁ হওক আমাৰ এই প্ৰতিবেদন। হয়, ৫ বছৰ বয়সতে এটি জটিল ৰোগত আক্ৰান্ত হৈ দৃষ্টিশক্তি হেৰুওৱা দৰা জয়ন্তই সৰুতেই মাক দেউতাকক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল। মাক দেউতাকক হেৰুৱাই ধৰমতোলৰ পিতৃগৃহৰ পৰা মৰিগাঁৱৰ ৰূপহীবৰী মামাকৰ ঘৰলৈ গুচি আহে জয়ন্ত। গুৱাহাটীত অন্ধ বিদ্যালয়ত ৭ম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰা জয়ন্তৰ পৰিচয় ঘটে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ পিতৃহীনা দিশাস্মৃতি হাজৰিকাৰ সৈতে। এনেকৈ প্ৰেম পাশত আবদ্ধ হয় যুৱক যুৱতী, কিন্তু থাকিবলৈ নিজৰ ঘৰ এটাও নথকা বিশেষভাৱে সক্ষম জয়ন্তই বিয়া পাতে কেনেকৈ? কিন্তু প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা দিশাস্মৃতি আৰু জয়ন্তই ইজনী সিজনক কোনো কাৰণতেই এৰিবলৈ ইচ্ছুক নহয়। প্ৰেমৰ তাগিদাতেই দুয়ো গোটেই জীৱন একেলগে থকাৰ পণ লৈ কাষ চাপিল মৰিগাঁও জিলাৰ আয়ুক্তৰ। মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ একান্ত প্ৰয়াস আৰু জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰী আৰু মৰিগাঁও জিলাৰ একাংশ মানৱদৰদী লোকৰ প্ৰয়াসত মৰিগাঁৱৰ আৱৰ্ত ভৱনত দুয়োখন ঘৰৰে পৰিয়ালৰ লোকৰ উপস্থিতিত আজি দুয়োৰে বিয়া পাতি দিয়া হয়। কন্যাদান কৰে জিলা মীন উন্নয়ন বিষয়া ভাস্কৰ জ্যোতিনাথে। গোটেই বিয়াখন পাতি দিয়াত আগভাগ ললে জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া নীলোৎপল কাকতিয়ে। আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ প্ৰতিগৰাকী বিষয়া, পৌৰসভাৰ পৌৰপতি আৰু মৰিগাঁৱৰ বহু গণ্যমান্য ব্যক্তিয়ে এই বিয়াখন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সহায়ৰ হাত আগবঢ়ায়। বিয়াত আলমাৰী, ফাৰ্নিচাৰ, বিচনা আৰু গেছ ষ্ট'ভৰ পৰা আদি কৰি প্ৰয়োজনীয় সকলো সামগ্ৰী দিয়া হয়, যাতে বিয়াৰ পিছত তেওঁলোকে জীৱনটো কটাবলৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ বাবে হাহাকাৰ কৰিবলগীয়া নহয়। জয়ন্ত দিশাস্মৃতিৰ বাবে এটা ঘৰো নিৰ্মাণ কৰি দিয়া হৈছে আৰু সকলোৱে কামনা কৰিছে যাতে নৱ দম্পতীহাল কুশলে থাকে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। আজি আমাৰ মৰিগাঁও জিলাখনৰ বাবে এটা শুভ দিন আৰু জয়ন্ত আৰু গীতাশ্ৰীৰ আজি যুগ্ম জীৱনত আজি তেওঁলোকে প্ৰথম খোজ লৈছে আৰু আমি যোৱা ২৪ তাৰিখে যেতিয়া ৰাষ্ট্ৰীয় আমাৰ কন্যা দিৱস পাতিছিলোঁ, তেতিয়া আমাৰ জিলা প্ৰশাসনৰ গোটেইখিনি বিষয় আমি একত্ৰিত হৈছিলোঁ আমাৰ উপায়ুক্ত কাৰ্যালয়ত। তেতিয়া আমি তাতে মিলি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি জয়ন্ত যোৱা ৪-৫ মাহ দিন ধৰি আমাৰ ওচৰলৈ আহি থাকে, আমাৰ লগত যোগাযোগ আছিলে। মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে ইয়াত তেওঁৰ ওচৰত এটা প্ৰতিবেদন দিছিলে, তেওঁ ঘৰ এটাৰ বাবে। তেওঁৰ ঘৰটো হ'ল আৰু কিন্তু সংসাৰখন তেওঁ পাতি দিয়াৰ খুব গুৰুত্বপূৰ্ণ এটা আছে। গতিকে তেওঁৰ এজন বন্ধু আছিলে, সেই বন্ধুৱে তেওঁক চোৱা চিতা কৰে। তেওঁৰ মাহীয়েক তেওঁ কোনোবা আছিলে, তেওঁ কি পেহীয়েক নে মাহীয়েক এগৰাকী আছিলে। তেওঁ শক্তি অনুযায়ী নিজৰ পেহীয়েক নহয়, কিন্তু যিখিনি পাৰে তেওঁ চেষ্টা কৰে। কিন্তু কেতিয়াবা এনেকুৱা হয় যে জয়ন্ত চকুৰে তেওঁ নেদেখে, কিন্তু একেবাৰে অকলশৰীয়া হৈ যায়। কেনেকৈ যাব বা কেনেকৈ কি কৰিব সেইবোৰ একো নাজানে। আজি গীতাশ্ৰীৰ লগত তেওঁলোকে আজি বিবাহ হ'ল। মই গীতাশ্ৰীক আজি আমাৰ সমাজখনৰ হৈ তেওঁলোকৰ জীৱন যাতে সুখী হওক সেই ধন্যবাদ জনাইছোঁ। আৰু এই বিয়াখন মৰিগাঁও জিলা প্ৰশাসনৰ কোনো এটা বিভাগ নাই যোনটো বিভাগে আজি এই বিয়াখনত অংশগ্ৰহণ কৰা নাই। আপুনি দেখিছে যে মীন পালন বিষয়াই আজি কন্যাৰ পিতৃ হিচাপে তেওঁৰ ভাগ লৈছে আৰু নীলোৎপল কাকতি ডাঙৰীয়া হৈছে আমাৰ দৰাৰ দেউতাক আৰু আমাৰ জিলা সমাজ কল্যাণ বিভাগে আগভাগ লৈছে। প্ৰতিটো বিভাগে ছাপ্লাই ডিপাৰ্টমেণ্টে আগভাগ লৈছে, কোনো এটা ডিপাৰ্টমেণ্ট বাকী নাই। আৰু আমি পাতিছোঁ এইখন আমাৰ চাৰ্কিট হাউচত, আৱৰ্ত ভৱনত। তাৰ বাবে জিলা প্ৰশাসনৰ দ্বাৰা বা চৰকাৰৰ দ্বাৰা য'ত কিঞ্চিত যিখিনি কৰিব লাগে সেইখিনি আমি তেওঁৰ সংসাৰখন পাতি দিবলৈ চেষ্টা কৰিছোঁ। আৰু কৰৰ ওপৰত থকা জনে নহয় জানো, আমিতো কিবা এটা কৰ বুলি ক'লে সেইটো ভুল হ'ব। কৰিছে তেওঁ, আমি সাধাৰণ নিমিত্ত। আৰু আমি অকল আজিৰ দিনটোত আমি মিলি প্ৰাৰ্থনা কৰিব পাৰোঁ
আৰু আমি প্ৰাৰ্থনা কৰিছোঁ যাতে তেওঁৰ যুগ্ম জীৱন সুখী হওক।